Hello friends, আজি আমি ডিসকাস কৰিম নিযুত মইনা আঁচনি যোনসকল ছাত্ৰীয়ে 2025-26 বৰ্ষত আবেদন কৰিছিলে তেওঁলোকে কেতিয়া লাভ কৰিব পাৰিব নিযুত মইনা আঁচনিৰ ধনখিনি আৰু কেনেকৈ লাভ কৰিব ধনখিনি এইবোৰৰ বিষয়ে কিছুমান আপডেট দিছিলে হিমন্ত বিশ্ব শৰ্মা ছাৰে লাইভ যোগে আপডেট দিছিলে সেইবোৰে আজি আমি ডিসকাস কৰিম কেতিয়া তোমালোকে লাভ কৰিব পাৰিবা তোমালোকৰ নিযুত মইনা আঁচনিৰ ধনখিনি আৰু কেনেকৈ লাভ কৰিব পাৰিবা ধনখিনি এইবোৰ আজি আমি ডিসকাস কৰিম আৰু যদি ভিডিওটো ভাল লাগে তেতিয়াহলে লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যাতে এনেকুৱা কিবা ইনফৰমেশন আহিলে তোমালোকক জনাবলৈ পাও মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে যোনসকল ছাত্ৰীয়ে এইচএছ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ বা তোমালোকে বিএ বিকম বিএসসি পঢ়ি আছা তেতিয়াহলে তোমালোকে নিযুত মইনা লাভ কৰিব পাৰিবা 2025-26 বৰ্ষৰ যোনে নিযুত মইনা আঁচনি আবেদন কৰিছিলে তেওঁলোকে ফাৰ্ষ্ট অফ অল চেক যোগে পাব তাৰ পিছত নেক্সট মান্থৰ পৰা ডাইৰেক্ট বেংক ট্ৰান্সফাৰ কৰা হ'ব বুলি কোৱা হৈছে এইখিনি আৰু তোমালোকে ধনখিনি 10 বা 15 ভিতৰত অক্টোবৰৰ ভিতৰত পাব পাৰিবা আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছিলে তোমালোকে শুনিলো একবাৰ ঠিক সেইদৰে নিযুত মইনাৰো আমাৰ অসমৰ প্ৰায় 3.5 লাখ ছাত্ৰীয়ে এইবাৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব নিযুত মইনা আঁচনিৰো আমি যিহেতু প্ৰথম কিস্তিৰ ধন আমি চেক যোগে দিওঁ বেংকক আমি চেকসমূহ বনাব দিছো নিযুত মইনা আঁচনিৰো প্ৰথম কিস্তিৰ ধন আমি 10 পৰা 15 অক্টোবৰৰ ভিতৰত সকলোৰে হাতত তুলি দিম আৰু তাৰ পৰৱৰ্তী মাহৰ পিছত সকলোৱে বেংক যোগে নিযুত মইনা আঁচনিৰ ধন লাভ কৰি থাকিব